10মান মই তাৰমানে কিবা এটা কাৰণত ঘৰত গৈছিলোঁ। তেতিয়া মোৰ ভাগিন আছিল দোকানত। তেতিয়া ভাগিন থাকোঁতে এটা অচিনাকি মহিলা মানুহ এটা আহিছিল। অহাৰ পিছত লাভা মোবাইল খুজিলে ভাগিনাৰ পৰা। খোজোতে লাভা মোবাইল এটা ওলাই দিওঁতে 30 ছেকেণ্ডৰ ভিতৰত মানে মোবাইলটো ইয়াৰ পৰা এটা মোবাইল আছিল অপো A18। 30 ছেকেণ্ডৰ ভিতৰত মোবাইলটো চুৰি কৰি লৈ গ'ল। তাৰপিছত মই কি কৰিম, তাৰপিছত CC কেমেৰা ভাগিনাক সুধিলোঁ ইয়াৰ পৰা মোবাইলটো কি হ'ল। তাৰপিছত সেইটোতো নাজানো। তাৰপিছত মই CCTV ফুটেজটো চালোঁ। ফুটেজটো চোৱাৰ পিছত অচিনাকি মহিলাটো দেখা পালোঁ। কিন্তু এতিয়া হেৰি মিডিয়াৰ আমি সহযোগ বিচাৰিছোঁ আৰু নাই চিনি নাপাওঁ। তাৰপিছত মানে কি প্ৰায় 10মান মই তাৰমানে কিবা এটা কাৰণত ঘৰত গৈছিলোঁ। তেতিয়া মোৰ ভাগিন আছিল দোকানত। তেতিয়া ভাগিন থাকোঁতে এটা অচিনাকি মহিলা মানুহ এটা আহিছিল। অহাৰ পিছত লাভা মোবাইল খুজিলে ভাগিনাৰ পৰা। খোজোতে লাভা মোবাইল এটা ওলাই দিওঁতে 30 ছেকেণ্ডৰ ভিতৰত মানে মোবাইলটো ইয়াৰ পৰা এটা মোবাইল আছিল অপো A18। 30 ছেকেণ্ডৰ ভিতৰত মোবাইলটো চুৰি কৰি লৈ গ'ল। তাৰপিছত মই কি কৰিম, তাৰপিছত CC কেমেৰা ভাগিনাক সুধিলোঁ ইয়াৰ পৰা মোবাইলটো কি হ'ল। তাৰপিছত সেইটোতো নাজানো। তাৰপিছত মই CCTV ফুটেজটো চালোঁ। ফুটেজটো চোৱাৰ পিছত অচিনাকি মহিলাটো দেখা পালোঁ। কিন্তু এতিয়া হেৰি মিডিয়াৰ আমি সহযোগ বিচাৰিছোঁ আৰু নাই চিনি নাপাওঁ। তাৰপিছত মানে কি